নমস্কাৰ, চিংগল কটৰী ব্লাউজ কাটিঙৰ এটা ভিডিঅ' আজি মই লৈ আহিছোঁ। প্ৰথমে মই ব্লাউজৰ দিশটো লৈছোঁ 14 ইঞ্চি। ব্লাউজটো যিমান দীঘল দিয়ে তাতকৈ সদায় 2 ইঞ্চি বা 1 ইঞ্চি কাপোৰ বেছিকৈ ৰাখি থ'ব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। এতিয়া মই বাহুৰ জোখটো লৈছোঁ 5 ইঞ্চি আৰু আৰ্মহোল লৈছোঁ মই 6 ইঞ্চি। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিব বিচাৰে আপোনালোকে মই কটা ধৰণে ব্লাউজ কাটিংটো কৰি চাবচোন। নিশ্চয় আপোনালোকৰ ব্লাউজ কাটিংটো কৰি চিলাব পাৰিব। এই ব্লাউজ কাটিংটো কৰিছোঁ মই 34 চাইজৰ। এতিয়া 34ৰ হিচাপটো কেনেকৈ উলিয়াম চাই থাকিব। ফিটাডালৰ মূৰটো দেখিছেনে, মই 34ত এনেকৈ লগাই পালোঁ 17 ইঞ্চি। আকৌ 17ক আমি দুভাগ কৰিলে পাম 8.5 ইঞ্চি। দেখিছেনে, 8.5 ইঞ্চি পাইছোঁ। এতিয়া মই 8.5 ইঞ্চি জোখত এটা বিন্দু দি লৈছোঁ। খুব সহজ পদ্ধতিৰে দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ আৰু নিশ্চয় আপোনালোকেও এনেকৈ ব্লাউজ কাটিংটো কৰিব পাৰিব। আৰু কঁকালৰ কাৰণে মই ৰাখিছোঁ ইয়াতে 8 ইঞ্চি। আৰু দেখিছেনে, ওপৰৰ পৰা এনেকৈ মই আঁচডাল টানি ল'লোঁ, মানে ব্লাউজৰ যিটো ফিটিং চিলাই হ'ব সেই চিলাইটো আমাৰ এই আঁচডালতেই বহিব। আৰু এইফালে মই 2 ইঞ্চি বেছিকৈ লৈছোঁ। কেতিয়াবা ব্লাউজটো বহল কৰিবলগীয়া হ'ব পাৰে যে, সেইকাৰণে সদায় কাপোৰ অকণমান বেছিকৈ ৰাখিব লাগে। আৰু কঁকালৰ ফালেও মই 2 ইঞ্চি বেছিকৈ লৈছোঁ। এতিয়া আকৌ মই আঁচ এডাল এনেকৈ টানি ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবলৈ হ'লে দেখিছেনে, কোণটোৰ পৰা মই 1.5 ইঞ্চি জোখত এটা বিন্দু দি লৈছোঁ। আকৌ এতিয়া মই ওপৰৰ ফালৰ পৰা 3 ইঞ্চি দূৰত বিন্দুটো দি লৈছোঁ, মানে একেবাৰে মাজভাগত এটা বিন্দু দি লৈছোঁ। আৰু এইফালে 8.5 ইঞ্চি জোখত যিটো বিন্দু দিছিলোঁ সেই বিন্দুটোলৈকে এনেকৈ শ্বেপটো মিলাই দিছোঁ। বহুতেই আৰ্মহোলৰ শ্বেপটো দিবলৈ অকণমান অসুবিধা পায়, কিন্তু আপোনালোকে এইটো পদ্ধতিৰে এবাৰ দি চাবচোন, খুব ধুনীয়াকৈ আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। এতিয়া মই দেখিছেনে, এইফালে 0.2 মান হ'ব অকণমান ডাউন কৰি আৰ্মহোলৰ শ্বেপটো এনেকৈ মিলাই দিছোঁ। ব্লাউজৰ কাটিং কৰোঁতে হিচাপবিলাক ভালদৰে কৰি ল'ব লাগে, তেতিয়াহে ব্লাউজটো পিন্ধিবলৈ ভাল পাব। আৰু এইফালে মই গলৰ জোখটো লৈছোঁ 2 ইঞ্চি। পিঠিটো কিমান কটা দিয়ে সেইটো আপোনালোকৰ নিজৰ কথা। আৰু পিঠিৰ বহলটো দিছোঁ মই 2.5 ইঞ্চি। এতিয়া মই দেখিছেনে, এনেকৈ আঁচ এডাল টানি ল'লোঁ আৰু পিঠিৰ ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। পিঠিৰ ছাইডটো কাটি হৈ গ'ল। এতিয়া মই আগফালৰ ছাইডটো কাটিবলৈ লৈছোঁ। আগফালৰ ছাইডৰ কাৰণে সদায় অকণমান বেছি দীঘলকৈ ৰাখিব লাগে। পিঠিটো ৰাখিছিলোঁ মই 14 ইঞ্চি আৰু আগফালৰ কাৰণে মই 1.5 ইঞ্চি বেছিকৈ ৰাখি থৈছোঁ, কিয়নো বেল্টৰ কাৰণে অকণমান কাপোৰ বেছিকৈ লাগে। সেইকাৰণে আগফালৰ ছাইডৰ কাৰণে সদায় অকণমান বেছি দীঘলকৈ ৰাখিব লাগে। এতিয়া মই দেখিছেনে, পিঠিৰ শ্বেপটো দিয়ে আগফালৰ ছাইডটো মই এনেকৈ আঁকি লৈছোঁ। নতুনকৈ শিকি থকাসকলে ব্লাউজ কাটিংটো এনেকৈ এবাৰ কৰি চাবচোন, খুব ধুনীয়াকৈ ব্লাউজ কাটিংটো কৰিব পাৰিব। এতিয়া মই আৰ্মহোলটো মিলাই লৈছোঁ। আৰ্মহোল আছিলে 6 ইঞ্চি আৰু এতিয়া মই এনেকৈ আৰ্মহোলটো মিলাই ল'লোঁ। আৰু এই কোণটোৰ পৰা এতিয়া মই 1 ইঞ্চি দূৰত্বত এটা বিন্দু দি ল'লোঁ আৰু আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। আৰ্মহোলৰ শ্বেপটো মিলাই হৈ গ'ল। এতিয়া মই ডিঙিৰ জোখটো লৈছোঁ। ডিঙিৰ জোখটো লৈছোঁ মই 6 ইঞ্চি আৰু বহলটো লৈছোঁ 2 ইঞ্চি। এনেকৈ আঁচ এডাল টানি ল'লোঁ। এতিয়া বেল্টৰ কাৰণে 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফাললৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু দুইটা বিন্দু লগ লগাই এনেকৈ আঁচ এডাল টানি ল'লোঁ। ব্ৰা কাটটোৰ কাৰণে বেল্টৰ ফালৰ পৰা 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ইয়াৰ পৰা দেখিছেনে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এতিয়া ডিঙিৰ ফালে অকণমান ৰাউণ্ড শ্বেপ এটা দি দিছোঁ। বিন্দুকেইটা লগ লগাই এতিয়া মই ব্ৰা কাটৰ শ্বেপটো দিছোঁ।
ব্ৰা কাটটো এতিয়া অকণমান ডাঙৰ কৰি ল'ব লাগিব। তাৰ কাৰণে মই দেখিছেনে ব্ৰা কাটৰ শ্বেপটো এনেকৈ কাগজ এখনত আঁকি লৈছোঁ। যেনেকৈ আছে ঠিক তেনেদৰে মই শ্বেপটো আঁকি লৈছোঁ। এতিয়া দুই চাইডতে 1.5 ইঞ্চি বহাই ল'ব লাগিব। দেখিছেনে 1.5 ইঞ্চি দূৰত্বত এটা মই বিন্দু দি লৈছোঁ আৰু এনেকৈ আঁচ এডাল টানি ল'লোঁ আৰু ওপৰৰ ফাললৈ 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ধুনীয়াকৈ শ্বেপ এটা দি লৈছোঁ। এইফালেও 0.5 ইঞ্চি বহাই ল'লোঁ। দেখিছেনে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো মিলাই হোৱাৰ পাছত এতিয়া একেবাৰে সোঁ মাজতে এটা বিন্দু দিছোঁ আৰু তলৰ ফাললৈ 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই কোণটোৰ পৰা এনেকৈ আঁচ এডাল টানি ল'লোঁ আৰু এইফাললৈও এনেকৈ কোণীয়াকৈ আঁচ এডাল টানি ল'লোঁ। এতিয়া ব্ৰা কাটৰ শ্বেপটো অকণমান ৰাউণ্ড কৰি মিলাই লৈছোঁ। মাজভাগত যিটো বিন্দু দিছিলোঁ সেই বিন্দুটোৰ পৰা এতিয়া ওপৰৰ ফাললৈ 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ আৰু এইফালে 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ। এই যে মই 0.5 ইঞ্চি দূৰত্বত বিন্দুটো দি লৈছিলোঁ, আচলতে ইয়াতে ব্ৰা কাটৰ চিলনিটো চিলাব লাগিব। ব্ৰা কাটটো হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি লৈছোঁ। হাতখন কাটিবৰ কাৰণে মই পিঠি চাইডটো এতিয়া জুখি লৈছোঁ। দেখিছেনে চিলনিটো বাদ দি মই ইয়াতে পাইছোঁ 9.5 ইঞ্চি। এতিয়া মই 9.5 ইঞ্চি জোখত ইয়াতে এটা বিন্দু দি লৈছোঁ আৰু হাতটো কিমান দীঘল দিয়ে সেইটো আপোনালোকে নিজৰ মতে দি ল'ব। আঁচডালৰ পৰা তলৰ ফাললৈ 3 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ। এতিয়া দেখিছেনে বিন্দু দুইটা লগ লগাই আঁচ এডাল টানি ল'লোঁ আৰু এইফালে মই 2 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ। এতিয়া এই বিন্দুটোৰ পৰা দেখিছেনে ধুনীয়াকৈ আঁচ এডাল টানি ল'লোঁ আৰু ইয়াৰ পৰা একেবাৰে মাজৰ ভাগত আকৌ বিন্দু এটা দি ল'লোঁ আৰু ওপৰৰ ফাললৈ 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ আৰু ধুনীয়াকৈ শ্বেপ এটা এনেকৈ দি লৈছোঁ। এনেকৈ হাতখন কাটিবলৈ খুব সহজ হয়। হাতৰ ৰাউণ্ডটো লৈছোঁ মই 5.5 ইঞ্চি। আপোনালোকে নিজৰ জোখমতে লৈ ল'ব আৰু ছাইডলৈ মই 1.5 ইঞ্চি বেছিকৈ ৰাখি থৈছোঁ। মাজভাগত যে বিন্দুটো দিছিলোঁ সেই বিন্দুটোৰ পৰা এতিয়া মই ওপৰৰ ফাললৈ 0.2 মান হ'ব তাতে আকৌ এটা বিন্দু দিছোঁ আৰু শ্বেপ এটা এনেকৈ দি লৈছোঁ। এই যে এতিয়া মই শ্বেপটো দি লৈছোঁ এই ছাইডটো হ'ব হাতখনৰ আগফালৰ ছাইডটো। এনেকৈ হাতখন কাটিবলৈ খুব সহজ হয় আৰু নতুনকৈ শিকাসকলৰ বাবেও হাতখন কাটিবলৈ খুব সহজ হ'ব। আৰু এইয়া ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব দেই।